বোৱাৰীয়ে যৌতুকত কি আনিলে? কাম শিকি আহিলেনে? পুৱাৰ পৰা ৰাতিলৈকে চাহ তামোল ভাতৰ যোগাৰ সময়মতে কৰিব পাৰিছেনে নাই? যিসকল শহু শাহুৱে নখ দৰ্পণত হিচাপ ৰাখিব পাৰে তেনেলোকে কিন্তু ল'ৰাই বোৱাৰীক যাৱতীয় বস্তুকেইটা দিব পাৰিছেনে নাই সেই হিচাপ ৰখাটোও কিন্তু অতি প্ৰয়োজন বুলি অন্ততঃ মই ভাবোঁ। চৰকাৰী চাকৰি নহ'লেও ল'ৰাক ব্যৱসায় কৰিবলৈ উৎসাহ দিয়ক। সময় গতিশীল, গতিকে অবাবত সময় নষ্ট নকৰি মই ভাবোঁ মাক দেউতাক থাকোঁতেই জীৱনটো সজাবলৈ শিকাব লাগে। স্বাগতম ৰশ্মি কোঁৱৰৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। স্কুলৰ পৰা আহি ভাত খালোঁ, ভাত খাই উঠিয়ে বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু ভাত আজি যিটো বস্তুৱে খালোঁ মুনুৱে আই হে দিওঁ বুলি কৈছে। মই ভাল নাপাওঁ। দেখুৱাই আছোঁ ৰ'ব, ইমান ভাল বস্তু এটা খাইছোঁ। আজিকালি ইহঁতি এইবোৰ বস্তু বেয়া পায়। শুনিলে আপোনালোকেও আচৰিত লাগিব। ভীমকল আমাৰ এখেতে ক'ৰবাৰ পৰা আনি থৈছিলে। তাৰপিছতে কালি দৈ আছিলে, গুৰ লৈ দৈ লৈ ভীমকল লৈ পেলাই খালোঁ। কিন্তু তাই আকৌ এইফালে বেঙেনা ফ্ৰাই আৰু মাছ ধুনীয়াকৈ পিঁয়াজ দি ভজা, ইয়াত আছে দাইল আৰু এইফালে জানো এইফালে আলু ভাজি কিবা কিবি ধুনীয়াকৈ বনাই থৈছে। তথাপিও মই এনেকৈ খাই ভাল পালোঁ, খাই দিলোঁ আৰু লগতে মানে কি হ'ল দৈখিনি অলপমান আছিলে, বেছিকৈ থৈ দিলেগৈ টেঙা হৈ থাকিব। শেষৰ দৈকণ ভাতৰ লগতে খাই দিলোঁ। সাধাৰণতে প্ৰায় মানুহে ভীমকল বেয়া পায়। এতিয়া বেয়া পালে আপোনালোকে কি কৰিব? আপোনালোকেতো এই বস্তুটোতো জানে কিমান বেছি শক্তিশালী। এইটোকে কিন্তু বেয়া পোৱা মানুহেও খাব পৰা এটা পদ্ধতি আছে, মই দেখুৱাই আছোঁ ৰ'ব। পাত্ৰ এটাতে ল'লোঁ পানী, তাতে গোটা গোটাকৈ কলকেইটা এনেকৈ ধুই দিলোঁ। গোটাকৈ ধুইছোঁ কেলৈ? বাহিৰতো বহুত বেছি বীজাণু থাকে যে, যিটো কাম কৰিম সেইটো কামৰ কাৰণে এনেকৈ ধুনীয়াকৈ ধুবই লাগিব। এইফালে খালি নাচাব, এইখিনি মই ভাত খোৱা আৰু বাবুৱে ভাত খোৱা বাচন এটা ধুবলৈ আছে, তাৰ আগতে বোলো এইটো কাম কৰি লওঁ। ইয়াত আছে। তাৰপিছত এইখিনি পানী পেলাই দিলোঁ আৰু এইখিনি বাকলিটো এনেকৈ চব বাকলি এনেকৈ গুচাই ল'ব। এইটো ৰহি পকা পায়। অঁ, ৰহি পকা আকৌ, এই ৰহি পকাটোৱে এইটো বনায়। ৰহি পকাটোৱে বনায়, একো নহয়। মানে ইটো বেছি ভাল লাগে, এইটো বেয়া নালাগে। তাৰমানে ৰহি পেলাই যেতিয়া বেছিকৈ পকি যায় তেতিয়া খোৱা নহয়। এতিয়া আজিকালি সৰু ল'ৰা ছোৱালীবোৰে ক'ত খায়নো? আগতে সৰু ল'ৰা ছোৱালীবোৰে ভীমকল খাই ডাঙৰ হৈছিলে। ভীমকল, পিঠাগুড়ি। এতিয়া এনেকৈ কাটিব লাগিব। আইজনী কেমেৰামেন তেনেকুৱা হ'লে নহ'ব নহয়। কেমেৰামেনে দেখুৱাবও জানিব লাগিব। এনেকৈ কাটিব লাগিব। মই এনেকৈ কাটি ল'লোঁ। এইটো কাটি লোৱাৰ পাছত আপোনালোকে যিহতে পাৰে আৰু এই পাত্ৰটোত থ'লেও হ'ব, জাৰত থ'লেও হ'ব। পাত্ৰতে থৈ দিওঁ নি আইজনী? থৈ দিয়ক, তাতে থৈ দিয়ক। পাত্ৰটোতে থৈ দিওঁ ন? 4-5টামান মই কল দিছিলোঁ যে, 4-5টা কলত পানী অলপমান সৰহকৈ দিব লাগিব। এনেকৈ পানী দি একো কৰিব নালাগে। ঢাকন এখনে ধুনীয়াকৈ এনেকৈ ঢাকক। ফ্ৰিজটো খুলি ফ্ৰিজত ধুনীয়াকৈ সোমোৱাই থৈ দিয়ক। তাৰপিছত ঠাণ্ডা হ'ব, প্ৰায় 2-3 ঘণ্টা তিওৱাৰ পাছত ধুনীয়াকৈ খাই দিব। সেইটো হৈছে জিৰণি পানী। আমাৰ আগতে তেনেকৈ কয়, মানে জিৰণি পানী বুলি কয়। আগতে বুটটো তেনেকৈ তিয়াই নহয়, বুটখিনি ইয়াতে ধুই লয়, ধুই পেলাই মিচিৰি দিয়ে, ভাল মিচিৰি দি পেলাই তিয়াই থয়। তাৰপিছতে তেনেকৈ খাবলৈ দিয়ে। আগদিনা তিয়াই পিছদিনা দিয়ে। ৰাতিপুৱা যদি তেনেকৈ খুওৱা হয় তেতিয়াহ'লে গেষ্ট্ৰিকৰ প্ৰব্লেম মানুহৰ নহয়। গতিকে খাব আপোনালোকে। আজিকালি এইবোৰ বস্তু ইমানকৈ নাখায়েই। অকণমান সময় শুলে তাই, শুই উঠি এতিয়া ফুৰিবলৈ যাবলৈ লাগে। সদায় মানে তাই অকণমান আলিত ফুৰিবলৈ পালে খুব ভাল পায়। অঁ শুন মইনা, আহা যাওঁ আহা। এইযোৰ আগৰযোৰ নহয়নে শুনো? সেই আকৌ সেইখিনিত আকৌ বোলে দুখ পাইছিলে, চাবা আকৌ। কলখিনি অথনি তিয়াই থৈছিলোঁ যে 3 ঘণ্টাৰ পাছত এইখিনি এতিয়া এনেকৈ খাব পাৰিব। দেখিবলৈ আপোনালোকে চাগে বেয়া দেখিছে, কিন্তু খাই চাব যদি খোৱা নাই। আৰু কিছুমানেতো মোৰ মতে পাইছেই চাগে। এতিয়া এইখিনি খাবলৈ দিব পাৰিব। অঁ ছাগলীখন আনাচোন, গুটিকেইটা আহি গৈছে। যদি আপোনালোকে খাব বিচাৰে ইয়াত অকণমান ক'লা নিমখো দি ল'ব পাৰিব। বহুত হেল্ডি হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যে কিমান নিৰোগী বস্তু এইটো। খালি আমাৰ দেহাই আকৌ কি কৰি দেখুৱায়, কৈ দিয়ে কৈ দিয়ে। লোৱা আৰু লোৱা। কিবই কেনেকৈ খাইছে নাজানো, কিন্তু মই ক'লা নিমখ অকণমান লৈ লৈছোঁ। নহ'লে টেষ্টটো মানে টেষ্ট লগা নাই। অকণমান ক'লা নিমখ দিলেহে ভাল লাগিব।
দেখাই খাই আছে ইমানখিনি খাই শেষ কৰিলে আছে ভাল হৈছে খাবলৈ মুনুৱে ক'লা নিমখ দি খালে ময়ো ক'লা নিমখ দিয়ে খাওঁ কুঁহিয়াৰ ৰস যে পেৰি থাকে তাত যে ক'লা নিমখ দি পেলাই দিয়ে কিমান ভাল লাগে খাবলৈ কিছুমানেতো অকণমান নেমুও দি লয় আৰু যদি কাৰোবাৰ গেষ্ট্ৰিক আছে কৈছোঁ আপোনালোকে এসপ্তাহ এনেকৈ খাওকচোন ৰাতিপুৱা চাব গেষ্ট্ৰিক পলাই পতং দিব আহা না আহা মই যাম আহা মই ভাত মই বাইক বিচাৰি পেলাই যাব নোৱাৰো মোৰ গাত খজুৱাইছে আহাচোন আহা না মই অকলে বোলে মন নাই যোৱা ক'লৈ যায় সেইটো কওক বাৰীলৈকে যাওঁ বাৰীতে মই ভাত সঁচাকৈ মই পাতিম অকল বেঙেনা কথা দিছোঁ ন আপোনালোকৰ সন্মুখতে কথা দিছোঁ চাওক মই ভাত পাতিম ব'লা অকল পাকঘৰত যিকেইটা বস্তু দেখে যদি মানে আনি থৈ দিয়া থাকে নহয় শাক পাচলি সেইকেইটা অকল বনায় তাৰ বাদে আৰু বেলেগবোৰ দেখি নাপায় তাই আনিবলৈও নাযায় ব'লক কি আছে আপুনি দেখাব আজি ব'লা পিছফালে ব'লা পাছফালে কি আছে পিছফালে আছে ব'লা দেখুৱাম ব'লা দেখুৱাব নোৱাৰিলে মোৰ কাণ কাটি দিবা তুমি ব'লা যিমান পৰিব সেউজীয়া দেখিছা ইয়াত চবতে শাক পাচলি আছে তুমি বিচাৰিব জানিব লাগিব জবা ফুলজোপা খাব দেই জবা ফুলজোপা মূৰত ঘঁহা খোৱা বস্তু লাগে মূৰতহে ঘঁহা এতিয়া আমি মূৰত ঘঁহিম নে খাম এতিয়া খাম জবা ফুল নাখাওঁ আকৌ পাণ খাব পাণ তামোলৰ লগত খাম পাণ লগত ভাতৰ লগত খাব ভাতৰ লগত পাণ নাখাওঁ অঁ তেনেহ'লে ব'লা বেলেগ বস্তু আছে নহয় মই দেখুৱাই দিম বাকলি পগলা ওলা দেই ক'লোঁ বুলিয়ে চাওকচোন কেনেকুৱাবোৰ দেখুৱাই আছে কচু খাব অঁ কচু খাম মই এইবোৰ খালি গাহৰিলৈ আনি থৈ দিয়া কাৰণেহে এজোপা হৈছে নৰসিংহ ইয়াতে নৰসিংহ আছে আৰু এইখিনি মান ধনিয়া পাত আনিলোঁ কিমান এখিনি চাওক আমাৰ ঘৰত বহুত আছে তাৰপিছতে আৰু এইটো শাক আপোনালোকে চিনি নাপায় চাগে এইটো কোৱা হয় মাদ্ৰাজী শাক মাদ্ৰাজৰ পৰা আহিছিলে নাজানো আৰু ক'ৰ পৰা অহা তাৰ আগটো খাব পাৰি এনেকৈ মাছত দি খাব পাৰি ভাজি খাব পাৰি দাইলত দি খাব পাৰি যেনেকৈ খালেও এইটো ভালেই লাগে এইটো ঢুকি পাবগৈ নাই নৰসিংহ কি ঢুকি পামগৈ নহয় অকণমানকৈ খাবলৈ আনিম আকৌ খালি কৈছোঁ বাৰু তুমি যদি আহা তলে চলে অকণমান ভালকৈ চাই আহিবা দীঘলকেইটা থাকে নহয় আকৌ কোনোবা আহিছে আমাৰ ঘৰলৈ গাহৰি চাবলৈ আহিছে ফ্ৰেঞ্চ বিন আলু আৰু এটা গাজৰ এনেকৈ অলপ ফ্ৰাইকৈ বনাইছোঁ আজি আমি ঢাকনখন দি দিয়া নাই ঢাকনখন নিদিয়াকৈ অলপ ফ্ৰাই কৰিছে তেনেকৈ বনালে খাবলৈ বহুত বেছি ভাল লাগে আৰু ইয়াতে দাইল উতলাই আছোঁ আৰু দাইলতে দি দিম মাদ্ৰাজী শাক আৰু অলপমান কাটি থৈছোঁ নৰসিংহ পাত এই বস্তুবোৰ দি ৰান্ধিলে খাবলৈ বহুত বেছি ভাল লাগে তাৰ যিটো চেণ্ট এটা ওলাইছে সেই গোন্ধটোকে মানে একদম খাওঁ খাওঁ লাগি যায় আৰু তাৰ উপৰিও মাদ্ৰাজী শাকটো ভালেই লগতে ভাল নৰসিংহ পাতটো নৰসিংহ কিমান স্বাস্থ্যৰ কাৰণে উপকাৰী আপোনালোকেতো সকলোৱে জানে মই এইখিনি আপোনালোকক দেখুওৱা নাছিলোঁ ধেমালিৰ চলেৰে মুনুক দেখুৱাইছিলোঁ যে এনেকৈও ৰান্ধিব পাৰি কিন্তু তাকে নকয় যদি মই এইটো নাৰান্ধি এইটো সামগ্ৰী বিচাৰি নানো এনেকৈ কৈ পেলাই এইটোতো ৰান্ধিব পাৰা এনেকৈ ক'লে তাইও মনত দুখ লাগিব মই সেইখিনি কথাকে সদায় কওঁ মানুহৰ কথনশৈলী এটা প্ৰক্ৰিয়া থাকিব লাগে আৰু সেই কথনশৈলীটোৱে আপুনি কেনেধৰণে নিজৰ বুদ্ধিৰ বলত আপুনি শিকাব পাৰে সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব কাৰণ কোনেও আই পেটত শিকি নাহে ন সকলোৱে জন্মৰ পাছত দেখি মেলি এনেকৈয়ে শিকিব লগা হয় আৰু কেতিয়াবা দেখি শিকা কেতিয়াবা ঠেকি শিকা কেতিয়াবা লেখি শিকা বুলি কয় নহয় আৰু কেতিয়াবা কোনোবাই শিকাব লাগিব যেতিয়া ফ্ৰাই বনোৱা হয় যিকোনো বস্তু ফ্ৰাই কৰাৰ পিছত অলপমান এনেকৈ তেল থাকি যায় আৰু সেই তেলখিনি মই পেলাই নিদি এনেকৈ অকণমান পিঁয়াজখিনি ভাজোঁ তাৰপিছত তাতে এয়া পাঁচফোৰণ এয়া দি দিলোঁ আৰু পাঁচফোৰণ পিঁয়াজ অকণমান দেয়া খোৱাৰ পাছত এইখিনি আনি এনেকৈ দি দিওঁ এনেকৈ তেল মাৰেনে মোৰ নিচিনাকৈ এনেকৈ তেল মাৰিবচোন বিশেষ একো অসুবিধাও নহয় একো কষ্টও নহয় আৰু এইটো গেছটো অফ কৰি এইখিনি আকৌ ইয়াতে ঢালি পেলাই থৈ দিব পাৰি কিমান ধুনীয়া হৈছে কেনেকুৱা ধুনীয়া যে ফুৰফুৰীয়া গোন্ধ এটা আহিছে একদম গোন্ধটোতে খাওঁ খাওঁ লাগি গৈছে অসমীয়া মানুহ চাগে খুব কম সংখ্যক মানুহ ওলাব পিটিকা ভাল নোপোৱা মানুহ অসমীয়া মানুহ বুলি ক'লে পিটিকা আমাৰ মেইন হয় ন কিন্তু ধুনীয়াকৈ তাকে সজাই পৰাই ধুনীয়াকৈ পিটিকাখন বনাব পৰাটো ৰান্ধনিৰ এটা কলা অৱশ্যে মই মোৰ কলা আছে বুলি কোৱা নাই কথাটো কৈছোঁ আৰু ইয়াতে জলকীয়া অলপ কাটি ল'লোঁ এইফালে মান ধনিয়া এইফালে পিঁয়াজ আৰু ভাত কেৰেলা বোলে ভাতত দিলে খাবলৈ বেছি সোৱাদ হয় ভাতত দি দিছোঁ ভাত কেৰেলা দুটা আচলতে দুটাই আছিলে আজি আৰু কেইটামান আলু
অলপমান নিমখ দিছোঁ, অলপমান মিঠাতেল। আৰু পিটিকাটো পিটিকে, হাতে পিটিকা কৰিলে বেছি ভাল লাগে, কিন্তু বৰ গৰম হৈ আছে বুজিছেনে, নোৱাৰিছোঁ হাতে পিটিকা কৰিবলৈ। ভাতৰ থালিখন সজাই নেদেখুৱালে একো ভাল নালাগে নহয়, তাকে সজাই পৰাই আপোনালোকক দেখুৱাইছোঁ। ভাত আৰু এইফালে পিটিকা, সৰু মাছৰ কথাটো ক'বলৈ পাহৰিছিলোঁ, এয়া সৰু মাছ পিঁয়াজ দি ভজা, আৰু এইফালে বিন আৰু গাজৰ আলু ফ্ৰাই, আৰু এইফালে দাইল, নৰসিংহ পাত দিয়া, লগতে পিছত অকণমান ধনিয়াও দি দিলোঁ। কেনেকুৱা ধুনীয়া লাগিছে গোন্ধটো। থালিখন বাৰু পচন্দ হৈছেনে ক'ব। মাছ মাংস সোৱাদেই পাহৰিব যদি এনেকুৱাকৈ ধুনীয়াকৈ সজাই পৰাই ৰুচিসম্পন্নকৈ আপোনালোকে পৰিৱেশন কৰে। আমাৰ এখেতে মই খাবলৈ লৈছোঁ, কণমানিক দিলোঁ ৰুমত, মুনুৱে খুৱাই আছে, তাৰপিছতে সিহঁতি খাব, আমি এখেতে মই খাই ল'ম। ৰান্ধি বাঢ়ি থাকিলে ইমান বেছি গৰম লাগে, ইমান গৰমত খাবলৈকে মন নাযায়, তথাপিতো খাবতো লাগিবই আৰু ন। খাইছনে নাই মই চেকিং কৰিবলৈ আহিছোঁ। কি লাগে? ইয়াত লগাই দিব লাগে চামুচত। অঁ, চামুচত লগাই দিব লাগে, লগাই দিয়া আকৌ। পানী দিব, তুমি সেইটো খাই দিয়াচোন, চাওঁ কেনেকৈ খাইছিলা। জানিছা খাবলৈ? মাইনা খা খা খা, মাইনা খা খা খা, কোনে কোনে খাব? মুনুৱে খুৱাই আছিলে কিন্তু খুৱাবই নোৱাৰিলে, এতিয়া আকৌ সি খেলাই খেলাই খুৱাব লগা হৈছে মই। অঁ, কোনটো খাব? অঁ, দাইল খা খা। কেনেকুৱা ৰান্ধিলোঁ? ভাল লাগিলে ন? অঁ, বাবলুৱে আৰু সোণটোৱে যে ভাত কেৰেলা দি দিলে সিহঁতি বেয়া পায়, কিন্তু পিটিকাটো ইমানেই ধুনীয়াকৈ বনাই দিলোঁ নহয়, সিহঁতি আলুৱে খালে নে ভাত কেৰেলাই খালে গমেই নাপালে। এনেও সিহঁতৰ কাৰণে লাগে, আমাৰ আকৌ কুকুৰক পানী দি কিবা দি দিলে নাখায়, একদম ধুনীয়াকৈ মানুহে খোৱা নিচিনা সিহঁতৰ দাইল দিব লাগিব। জ্বলা দিয়া মাছ। অঁ, মা বোলে সেইদিনা লাই শাকে গাহৰিয়ে খাই বৰ মজা লাগিলে আকৌ দেই বোলে। বাৰে প্ৰতি কৈ আছে, তাৰমানে অকণমান অনা হ'লে ভাল পালেহেঁতেন, কিন্তু ভাবি লৈছোঁ 2-3 দিনমান নিৰামিষ খাওঁ। জোকাইছিলোঁ মানে তেওঁ মাছ মাংস বুলি ক'লে হেৰি কৰে, তেওঁ 2 দিনমান বুলি কৈছে। এতিয়া চাব দেই, কাইলৈ তেওঁ আজিতো দেওবাৰ, আজিতো নেখালেতো নহ'ব, অকণমান খাব লাগিব বুলি কয়, তেওঁ নিজেই গৈ দিবগৈ কাইলৈ। মই তুমি যদি কোৱা তেতিয়া বেলেগ কথা, এনেই মানে ভাবি লৈছা 2-3 দিন নাখাওঁ, তুমি যদি কৈ দিয়া কেনেবাকৈ। ঐ কি হ'ল? কি হ'ল? হে কি হ'ল দেহা? আপোনালোকক আগতে মই বহুকেইটা কথা কৈছিলোঁ, আজি আকৌ এবাৰ কওঁ, যদি আপোনালোকৰ সন্তানে চাকৰি পোৱা নাই তেতিয়াহ'লে হতাশ নহ'ব। কেৱল চাকৰি কৰিয়ে মানুহে স্বাৱলম্বী হোৱা নাই, ব্যৱসায় কৰিও হৈছে। আমাৰ বাবলুৱে ফাৰ্মখন খোলা বৰ বেছিদিন হোৱা নাছিলে, দেউতাকেও বাৰু সহায় কৰি দিয়ে, আপোনালোকেতো দেখিয়ে আছে। আজি গাহৰি বিক্ৰী কৰিছোঁ মানে সিহঁতি কৰিছে আৰু এইটো হৈছে গঁৰাল, এটা সৰুকৈ গঁৰাল লৈ আহে, তাতে ৱেইট কৰি পেলাই তেওঁলোকে লৈ যায়, আৰু যদি ৱেইটত দিয়া হয় তেতিয়াহ'লে বেলেগে দুখ কৰিব লগা একো নাথাকে। ৱেইটত যিটো হ'ব ৱেইট মতে তেওঁলোকেও নিব, আমিবিলাকেও দি দিওঁ। গতিকে পুনৰবাৰ আপোনালোক সকলোকে এটা ধুনীয়া ভিডিঅ' উপহাৰ দিলোঁ বুলি ভাবিছোঁ। যদি কোনোবাই হতাশ হৈছে, অন্ততঃ আজি ভিডিঅ'টো চাই আপোনালোকে সাহসী হ'ব। পুনৰবাৰ সকলোলৈকে মৰম আৰু শ্ৰদ্ধা জনাইছোঁ, লগতে ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক কৃতজ্ঞতা জনাই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আহিম বুলি প্ৰতিশ্ৰুতি দি আজি ভিডিঅ'টো সামৰিছোঁ। গুড নাইট, বাই বাই।